वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশনত ফিজিক্সৰ পৰা কোনটো চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আমি আলোচনা কৰিম যে কেনেকুৱা ধৰণৰ MCQ আহিব পাৰে এছাৰশন ৰিজনিংত কোৱেশ্চন আহিব পাৰে আৰু কি লং কোৱেশ্চন তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতে মই কেমিষ্ট্ৰি আৰু বায়োলজি পাৰ্টৰ ভিডিও আপলোড কৰিছো যদি তোমালোকে চোৱা নাই তেতিয়াহলে প্লে লিষ্টত গৈ ভিডিওটো চাই লবা আৰু আটাইতকৈ ইম্পৰ্টেন্ট হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা এডুকেশন ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশন তোমালোকে WhatsApp গ্ৰুপত পাই যাবা WhatsApp গ্ৰুপৰ লিংকটো মই ডেসক্ৰিপচনত দি দিছো আৰু 7002824673 এটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় তোমালোকে এই নম্বৰটো সেভ কৰি ৰাখা তোমালোকৰ জিলাত হাফ ইয়াৰলি এক্সামিনেশন হৈ গলে এটো নম্বৰত তোমালোকে PDF আকারে क्वेश्चन पेपर पठाই দিবা মই তোমালোকক সলিউশন কৰি দি দিম এতে সোয়া যেটো তোমাৰ হাফ ইয়াৰলি এক্সামিনেশনৰ সিলেবাস মতে তোমালোকৰ ফিজিক্সৰ তিনিটা চেপ্টাৰ লাগিব এটো তোমাৰ চেপ্টাৰ নম্বৰ 10 এটো পোহৰৰ প্ৰতিফলনৰ প্ৰতিহৰণ এটোৰ পৰা তোমাৰ হাফ ইয়াৰলি এক্সামিনেশনত 14 মাৰ্ক আহিব আৰু মেট্ৰিকত আহিব 8 মাৰ্কস এটো লাগিব তাৰ পিছত লাগিব তোমাৰ 11 নম্বৰ চেপ্টাৰ মানুহৰ চকু আৰু বাৰেবৰণে পৃথিৱী এটোৰ পৰা 8 মাৰ্ক আহিব হাফ ইয়াৰলি আৰু 5 মাৰ্ক আহিব মেট্ৰিক পৰীক্ষাত আৰু লাগিব তোমাৰ 14 নম্বৰ চেপ্টাৰ শক্তিৰ উৎসসমূহ হাফ ইয়াৰলি 6 মাৰ্ক আহিব আৰু ফাইনাল এক্সামত আহিব 4 মাৰ্কস তো দেৰি নকৰাকৈ আৰম্ভ কৰিছো আজিৰ এই ভিডিওটো তো প্ৰথমতে আমি 10 নম্বৰ লেসনটো চাম 10 নম্বৰ লেসনৰ পৰা তুমি কি চাব লাগিব এটো পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণৰ পৰা এতে সব বহুত মাৰ্ক আহিব 14 মাৰ্ক আহিব আৰু মেট্ৰিকত ভালেখিনি মাৰ্ক আহিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল সোয়া প্ৰথমতে তোমালোকে কিতাপ উলাই লোৱা এটো মই দেখাই যাম তোমালোকে টিক কৰি ৰাখিবা তো প্ৰথমতে তুমি চাব লাগিব ইয়াৰ পৰা পোহৰৰ অপৱৰ্তন কাক বোলে এটো ডেফিনিশন চাই যাবা তাৰ পিছত কোৱান্টাম তত্ত্ব কি হয় এটো অলপমান চাই যাবা তাৰ পিছত তোমাৰ এতে পোহৰৰ প্ৰতিফলনৰ যেটা নিয়ম আছে সেই নিয়ম দুটা তোমালোকে জানাই আগৰ পৰাই পঢ়ি আহিছা তাৰ পিছত তোমালোকে এই লাইনটো চাব লাগিব ইয়াতে চা টিক কৰা আছে এই লাইনখিনি কিন্তু তোমালোকে চাব লাগিব ঠিক আছে বহুত ইম্পৰ্টেন্স আছে তাৰ পিছত তোমালোকে এই ফালৰ পৰা তোমালোকে কি চাব লাগিব ইয়াতে যেটো আছে তোমাৰ অবতল দাপনৰ মুখ্য ফোকাস আৰু তোমাৰ আছে উত্তল দাপনৰ মুখ্য ফোকাস এই দুটা ডেফিনিশন চা মই ধুনিয়াকে মাৰ্ক কৰি ৰাখিছো তোমালোকে এইখিনি চাই যাবা ইম্পৰ্টেন্স আছে ঠিক আছে তাৰ পিছত তোমালোকৰ এই ইয়াতে যেটো r = 2f যেটো ফৰ্মুলা আছে সেই ফৰ্মুলাটো চাই যাবা এটোৰ ওপৰত কিন্তু ডিফাৰেন্ট টাইপ অফ কোৱেশ্চনস হয় তাৰ পিছত তোমালোকে চোৱা এই তালিকাখন কিন্তু মুখস্থ কৰিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি যিখিনি MCQ বা লং কোৱেশ্চনৰ কথা আলোচনা কৰিম সেইখিনি তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশন প্ৰি-বোৰ্ড এক্সামিনেশন আৰু মেট্ৰিক পৰীক্ষা গটিকেটাৰ কাৰণে ইম্পৰ্টেন্ট হয় গতিকে তোমালোকে ইগনোৰ নকৰিবা ভিডিওটো অলপ দীঘল হ'ব পাৰে তোমালোকে ধৈৰ্য সহকাৰে চোৱা তোমালোকে 99% কোৱেশ্চন ইয়াৰ পৰা কমন পাবা তোমালোকে তালিকাখন কিন্তু মুখস্থ কৰিব লাগিব বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কিন্তু তোমালোকে যিকোনো প্ৰশ্ন পাবা ঠিক আছে আৰু এই তালিকাখনৰ লগত এই তালিকাখনৰ যিকেটা ডায়াগ্ৰাম আছে হেইকেটা ইয়াতে দিয়া আছে এই ডায়াগ্ৰাম কেটা তোমালোকে ভালদৰে চাই যাবা তাৰ পিছত তোমালোকে এটো চাই যাবা ঠিক আছে এই যেটো তালিকা আছে তালিকাখনৰ কি হয় ইম্পৰ্টেন্ট হয় ঠিক আছে তাৰ পিছত চোৱা তুমি এই ফালৰ পৰা কি চাবা ইয়াতে যেটো তোমাৰ উত্তল দাপনৰ ব্যৱহাৰ আছে ইয়াতে আন্ডাৰলাইন কৰা আছে এই ব্যৱহাৰখিনি চাই যাবা ইম্পৰ্টেন্ট হয় আৰু এই প্ৰশ্নাৱলীৰ পৰা তোমাৰ চাইটো 1 নম্বৰ কোৱেশ্চনটো চাবা আৰু 2 নম্বৰ প্ৰশ্নটো কিন্তু তোমাৰ MCQ আহে 3 নম্বৰ প্ৰশ্নটো MCQ আহে গতিকে 1 নম্বৰ আৰু 4 নম্বৰটো চাই যাবা আৰু কেনেকুৱা ধৰণৰ MCQ আহে অলৰেডি মই ভিডিও আপলোড কৰি থৈছো তোমালোকে ভিডিও চাই লোৱা তাৰ পৰা 99% MCQ তোমালোকে কমন পাবা ঠিক আছে তাৰ পিছত তোমাৰ ম্যাগনিফিকেশনৰ ওপৰত তোমাৰ MCQ আহে কিন্তু তুমি এইখিনি চাই যাব লাগিব বহুত ইম্পৰ্টেন্ট হয় এটা অসৎ প্ৰতিবিম্বৰ বাবে প্ৰতিবিম্বৰ উচ্চতা ধনাত্মক হয় আৰু সৎ প্ৰতিবিম্বৰ বাবে ঋণাত্মক হয় বিবৰ্ধনৰ মানৰ আগত যদি ঋণাত্মক চিন থাকে প্ৰতিবিম্বটো সৎ আনহাতে বিবৰ্ধনৰ মানৰ আগত ধনাত্মক চিন থাকিলে প্ৰতিবিম্বটো অসৎ বুজায় ইয়াৰ ওপৰত কিন্তু তোমাৰ MCQ আহে তুমি এইখিনি চাই যাবা তাৰ পিছত ইয়াতে তোমাৰ 10.1 এক্সাম্পল আৰু 10.2 এক্সাম্পল বহুত ইম্পৰ্টেন্ট হয় তুমি ভালদৰে চাই যাবা ঠিক আছে আৰু তোমাৰ এই 2 নম্বৰ প্ৰশ্নটো চাবা 1 নম্বৰ প্ৰশ্নটো MCQ আহে 2 নম্বৰ প্ৰশ্নটো চাই যাবা এটো কিন্তু এটো MCQ বা 2 মাৰ্কৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে আৰু ইয়াৰ পৰা তুমি এই কথাখিনি চাই যাবা যে তোমাৰ এটো চোৱা আংশিকভাৱে যদি আমি পেন্সিল এটা যদি ডুবাই ৰাখো তেতিয়াহলে হেতু ভঙা যেন লাগে কিহৰ কাৰণে লাগে সেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে এইখিনি চাই যাবা ঠিক আছে তাৰ পিছত তোমাৰ ইয়াৰ পৰা চোৱা এই ডায়াগ্ৰামটো চাই যাবা এই ডায়াগ্ৰামৰ লগত ৰিলেটেড যিখিনি কথা আছে মানে কোনটো আপতিত ৰশ্মি কোনটো নিৰ্গত ৰশ্মি আৰু ইয়াৰে যেটো বৈশিষ্ট্য আছে
আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে পোহৰ প্ৰতিফলিত হ'লে কি কি বৈশিষ্ট্য আছে সেইখিনি চাই যাবা খুব ধুনীয়াকৈ ইয়াতে দিয়া আছে তুমি এইখিনি চাই যাবা ঠিক আছে তাৰ পিছত তোমাৰ এটা সব পোহৰৰ প্ৰতিহৰণৰ নিয়ম দুটা কিন্তু ভালদৰে চাই যাবা আৰু এই যেটো ফৰ্মুলা আছে এটো স্নেলৰ সূত্ৰ বুলিও কয় মনত ৰাখিবা এটো স্নেলৰ সূত্ৰ বুলিও কয় তো তোমালোকে এইখিনি ভালদৰে চাই যাবা আৰু প্ৰতিহৰণাংক কাক বোলে এটো ডেফিনিশন চাবা প্ৰতিহৰণাংকৰ ডেফিনিশনটো ভালদৰে চাই যাবা ঠিক আছে তাৰ পিছত তোমাৰ এইখিনি চাবা এটো চোৱা কাঁচত পোহৰৰ প্ৰতিহৰণাংক 1.33 এটোৰ অৰ্থ কি এইখিনি চাবা ভালদৰে ইম্পৰ্টেন্স আছে আৰু এই তালিকাখন চাবা ইয়াৰ পৰা কিন্তু ম্যাচ দা ফলোইংৰ কোৱেশ্চন আহে ম্যাচ দা ফলোইংৰ কোৱেশ্চন আহে এইখিনি চাবা ভালদৰে আৰু এই যেটো প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীৰ পৰা তুমি 1 নম্বৰ কোৱেশ্চনটো চাবা 2 নম্বৰ কোৱেশ্চনটো এমসিকিউ আহে ঠিক আছে আৰু তোমাৰ ইয়াতে 5 নম্বৰ প্ৰশ্নটো চাবা 1 2 আৰু 5 এইকেইটা চাবা ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমাৰ এফালৰ পৰা তুমি চাব লাগিব এই তালিকাখন লেন্সৰ কাৰণে এই তালিকাখনো চাবা ইয়াৰ পৰা তোমাৰ মিলোৱা কোৱেশ্চন আহে ম্যাচ দা ফলোইং এটোৰ পৰা ম্যাচ দা ফলোইং আহে ইয়াতে তোমাৰ চাৰিটা আছে এনেকুৱা তালিকা তোমাৰ দাপনৰ কাৰণে দুটা আৰু লেন্সৰ কাৰণে দুটা চাৰিটা বহুত ইম্পৰ্টেন্ট হয় আৰু ডায়াগ্ৰাম এই ডায়াগ্ৰাম কেইটা ইয়াতেও ডায়াগ্ৰাম আছে আৰু ইফালে ডায়াগ্ৰাম আছে আৰু ইফালে তোমাৰ এটো চা এক্সাম্পল যেটো তোমাৰ 10.3 আছে এটো তো তোমাৰ কেইবাবাৰো আহিছে এটো চাই যাবা এটো বহুত ইম্পৰ্টেন্ট হয় এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটো চাবা আৰু লেন্সৰ ক্ষমতা কাক বোলে এটো চাই যাবা ডেফিনিশনটো লগতে ফৰ্মুলাৰ লগত ৰিলেটেড কিন্তু কোৱেশ্চন আহিব এমসিকিউ আহিব আৰু কেনেকুৱা ধৰণৰ এমসিকিউ আহিব মই অলৰেডি আপলোড কৰিছো তোমালোকে চাই লোৱা ঠিক আছে আৰু ইয়াতে তোমাৰ এই প্যাৰাগ্ৰাফখিনি কিন্তু ভালদৰে চাই যাবা ইয়াৰ পৰা কিন্তু কোৱেশ্চন পাবা তোমালোকে ঠিক আছে আৰু এই প্ৰশ্নাৱলীৰ পৰা তোমাৰ এটো চা এটো তোমাৰ এমসিকিউ আহে বহুত আহে এই এমসিকিউটো আৰু 2 নম্বৰ প্ৰশ্নটো চাবা বহুত ইম্পৰ্টেন্ট হয় 2 নম্বৰ প্ৰশ্নটো আৰু ইফালে অনুশীলনীৰ পৰা তুমি এমসিকিউ কেইটা চাবা এমসিকিউ কেইটা ভালদৰে তোমালোকে চাবা ঠিক আছে তাৰ পিছত তোমাৰ এফালৰ পৰা তুমি কি চাবা এফালৰ পৰা তুমি 9 নম্বৰ প্ৰশ্নটো চাবা এটা 9 নম্বৰ যেটো প্ৰশ্ন আছে সেই প্ৰশ্নটো চাবা এফালে 13 নম্বৰ প্ৰশ্ন আছে এই প্ৰশ্নখন চাবা এটো 16 নম্বৰ প্ৰশ্ন আছে এটো চাবা বহুত ইম্পৰ্টেন্ট আছে এটো আৰু 17 নম্বৰ কোৱেশ্চনটো চাবা আৰু তোমাৰ ইয়াতে 14 আৰু 15 যেটোটা কোৱেশ্চন আছে কোৱেশ্চনটো তুমি আগৰ এক্সাম্পলখিনি কৰিলে তুমি একেটা এনে পাৰিবা ঠিক আছে আৰু এই 11 নম্বৰ প্ৰশ্নটো কিন্তু আহে পৰীক্ষাত তোমালোকে এইখিনি চাই যাবা তাৰ পিছত চোৱা মানুহৰ চকুৰ বাৰেবৰণীয় পৃথিৱী এটোৰ পৰা 8 মাৰ্ক আহিব ইয়াৰ পৰা তুমি কি চাব লাগিব সৰ্বপ্ৰথমতে তুমি চাব লাগিব চকুৰ ডায়াগ্ৰামটো ঠিক আছে চকুৰ ডায়াগ্ৰাম আঁকিবলৈ নাহে তোমালোক কেৱল এটো কোনটো অংশ আৰু তাৰ কাম কি কৰ্নিয়াৰ কাম কি ইৰিছৰ কাম কি চকুৰ মণিৰ কাম কি সিলেৰি বেখিৰ কাম কি অক্ষিপট বা ৰেটিনাৰ কাম কি আৰু নেত্ৰ স্নায়ুৰ কাম কি এইকেইটা চাব লাগিব গোটেইখিনি কথা তোমাৰ ইয়াতে ধুনীয়াকৈ দিয়া আছে ঠিক আছে এটো চা অক্ষিগোলকৰ ব্যাস কিমান এটো আহে পৰীক্ষাত এমসিকিউ আৰু গোটেইকেইটা অংগৰ কাম তাৰ পিছত উপযোজন ক্ষমতা উপযোজন ক্ষমতাৰ ডেফিনিশনটো চাবা ডেফিনিশনটো চোৱাৰ লগে লগে তোমালোকে কিন্তু এই লাইন কেইটা চাই যাব লাগিব ইয়াতে তোমাৰ এই যেটো আন্ডাৰলাইন কৰা আছে যিখিনি লাইন তোমালোকে আন্ডাৰলাইন কৰি লোৱা এই আন্ডাৰলাইন কৰা লাইনখিনি কিন্তু বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন আহে ঠিক আছে তোমালোকে সেইখিনি চাবা তাৰ পিছত ইয়াতে তোমাৰ নিয়াৰ পয়েন্ট আৰু ফাৰ পয়েন্ট কি এটো নিয়াৰ পয়েন্ট আৰু ফাৰ পয়েন্ট কাক বোলে আৰু ইহতৰ মান কিমান এটো এইখিনি তোমালোকে ভালদৰে চাই যাবা আৰু ইয়াতে তোমাৰ যিকেইটা বিকাৰ আছে সেই বিকাৰ কেইটাৰ পৰা 100% গ্যাৰান্টি তোমালোকে প্ৰশ্ন পাবাই এই বিকাৰ কেইটাৰ তুমি কি কি চাব লাগে তুমি তিনিটা বস্তু চাব লাগে বেছি নালাগে মাত্ৰ তিনিটা বস্তু চাব লাগে এটা হৈছে তোমাৰ মায়োপিয়াৰ তোমাৰ কাক বোলে হেতু ডেফিনিশনটো তাৰ পিছত তোমাৰ দুটা ৰিজন আছে সো এটো 1 নম্বৰ ৰিজন এটো আৰু 2 নম্বৰ ৰিজন হৈছে এটো এই ৰিজন দুটা লাগে আৰু এটো কেনেকৈ প্ৰতিকাৰ কৰিব পাৰি এই তিনিটা বস্তু চাবা আৰু ডায়াগ্ৰাম ঠিক আছে ইয়াৰ পৰা কিন্তু প্ৰশ্ন পাবা তোমালোকে ৰিজন তোমাৰ এছাৰশন ৰিজনিংৰ প্ৰশ্ন আহে সিম্পল এমসিকিউ আহে বা ডাবল কাৰেক্টৰ প্ৰশ্ন আহে কিন্তু ইয়াৰ পৰা আৰু প্ৰশ্ন আহিবই মেট্ৰিকত আহে প্ৰশ্ন হাইপাৰ মেট্ৰোপেৰ ক্ষেত্ৰতো তেনেকুৱা প্ৰথমতে ডেফিনিশনটো চাবা তাৰ পিছত তুমি ৰিজন দুটা চাবা দুটা ৰিজন আছে এটো চা এটো তোমাৰ 1 নম্বৰ ৰিজন আৰু এটো হৈছে 2 নম্বৰ ৰিজন দুটা চাই যাবা লগতে ডায়াগ্ৰামটো কেনেকৈ কৰা হয় পেজ বাই পেজৰ কাৰণ চাবা ইয়াৰে ৰিজন চাবা আৰু তোমাৰ কি এটো কেনেকৈ আমি সংশোধন কৰিব পাৰি হেতু ঠিক আছে আৰু এই প্ৰশ্নাৱলীৰ পৰা তুমি কি চাব লাগিব এই প্ৰশ্নাৱলীৰ পৰা তোমাৰ এই 2 নম্বৰ প্ৰশ্নটো চাবা আৰু এটো স্বাভাৱিক দৃষ্টি এটো এমসিকিউ আহে 3 নম্বৰ প্ৰশ্নটো তো এটো তোমাৰ 2 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্নটো চাবা ইম্পৰ্টেন্স আছে তাৰ পিছত তোমাৰ চোৱা প্ৰিজমৰ মাজেৰে পোহৰৰ প্ৰতিহৰণ এটো তোমাৰ ইয়াতে যেটো আছে প্ৰিজমৰ কোন কাক বোলে এটো ডেফিনিশন চাবা তাৰ লগতে তুমি চাবা এই ডায়াগ্ৰামটো
এই ডায়াগ্ৰামটো চাবা লগতে এইকেইটা চাবা এইকেইটা মানে কোনটো ৰশ্মি কি হয় আৰু কোনটো এংগল কি হয় এইটো ইম্পৰ্টেণ্ট হয় এইটো আৰু তোমাৰ ইয়াতে যেটো বিচ্যুতি কোণ আছে এইটো এংগল অফ ডেভিয়েশন বুলি কয় বিচ্যুতি কোণ কাক বোলে হেতু ডেফিনেশন চাবা তাৰ পিছত তোমাৰ এইটো এই ডায়াগ্ৰামটো চাব লাগিব ঠিক আছে আৰু এইটো এই ডায়াগ্ৰামটো চাব পাৰা হা বগপোহৰৰ বৰ্ণালীৰ পুৰৰ সংযোজন এইটো কোনে পৰীক্ষা কৰিছিল স্যাৰ আইজাক নিউটনে এইখিনি তুমি ভালদৰে চাবা তাৰ পিছত তুমি ৰামধেনুৰ বিষয়ে গোটেইখিনি কথা চাই যাবা ইয়াৰ পৰা এই প্যাৰাগ্ৰাফটো চাবা এইটো আৰু এইটো এইখিনি প্যাৰাগ্ৰাফ তুমি ভালদৰে চাই যাবা আৰু বায়ুমণ্ডলৰ প্ৰতিহৰণৰ লগত জড়িত কি পৰিঘটনা আছে সেইখিনি চাবা এখিনি তৰাৰ তীব্ৰনি আছে অগ্ৰিম সূৰ্যোদয় আৰু সূৰ্যাস্ত ইয়াৰ তোমাৰ টাইমৰ ডিফাৰেন্স কিমান মাত্ৰ 2 মিনিট হয় এইখিনি চাই যাবা আৰু পোহৰৰ বিক্ষেপণৰ লগত জড়িত কি পৰিঘটনা আছে সো এটো আন্ডাৰলাইন কৰা আছে তোমালোকে এক্সাম্পল কেইটা মনত ৰাখিবা এক্সাম্পলৰ ওপৰত কিন্তু কোৱেশ্চন হয় এটা সব ধুনিয়াকে এক্সাম্পল কেইটা দিয়া আছে আৰু টিন্ডেল পৰিঘটনাৰ ডেফিনেশনটো চাবা ডেফিনেশন আৰু এক্সাম্পল খিনি ঠিক আছে আৰু তোমাৰ এই লাষ্টৰ যেটো প্যাৰাগ্ৰাফ আছে এই প্যাৰাগ্ৰাফটো চাই যাবা ইয়াৰ পৰা এছাৰশন আৰু ৰিজনিংৰ প্ৰশ্ন আহে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল মই তোমালোকক কৈ আছো মোটামুটি ধৰা 8-9 বছৰৰ প্ৰশ্ন এনালাইসিস কৰিহে তোমালোকক কৈ আছো গতিকে তোমালোকে বিশ্বাস ৰাখা ডেফিনেটলি তোমালোকে এবোৰ প্ৰশ্ন আনসাৰ কৰিব পাৰিবা যদি পঢ়ি যোৱা তাৰ পিছত মুকলি আকাশৰ ৰং নীলা কিয় এইখিনি তোমাৰ এই যেটো প্যাৰাগ্ৰাফ আছে এইখিনি কিন্তু ভালদৰে চাই যাবা আৰু এই ইয়াৰ পৰা কিন্তু তোমালোকৰ এছাৰশন ৰিজনিংৰ কোৱেশ্চন হয় লাষ্টৰ দুটা লাইনৰ পৰা এছাৰশন আৰু ৰিজনিংৰ প্ৰশ্ন হয় আৰু ইয়াতে কোনটো তোমাৰ ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি কোনটোৰ কম কোনটো বেছিকৈ বিক্ষিপ্ত হয় কোনটো কমকৈ বিক্ষিপ্ত হয় গোটেইখিনি কথা তোমাৰ ইয়াতে দিয়া আছে তো তুমি এইখিনি পঢ়িবা ঠিক আছে তাৰে পিছত তোমাৰ এই অনুশীলনীৰ পৰা যিকেটা এমসিকিউ আছে অনুশীলনীৰ এমসিকিউ খিনি চাবা এমসিকিউ খিনি চোৱাৰ পিছত তোমালোকে ইয়াৰ পৰা চোৱা এটা তোমাৰ 6 নম্বৰ কোৱেশ্চনটো চাবা 6 নম্বৰ ইম্পৰ্টেন্ট হয় তাৰে পিছত তোমাৰ এটো 8 নম্বৰ কোৱেশ্চনটো এটো 1 মাৰ্কৰ কাৰণে প্ৰশ্নটো আহে ঠিক আছে তাৰ পিছত তোমাৰ এটো চোৱা তৰাইত কিয় তিৰবিৰাই থাকে গ্ৰহত তিৰবিৰাই নাথাকে কিয় ৰাতিপুৱা সূৰ্যক ৰংছ কিয় দেখি আৰু মহাকাশচাৰী সকলে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখে কিয় এই প্ৰশ্ন কেইটা চাই যাবা বহুত ইম্পৰ্টেন্ট হয় এইখিনি হৈ গল তো আমি প্ৰথমতে আলোচনা কৰিলো কিমান মাৰ্কৰ প্ৰথমতে কৰিলো তোমাৰ 12 মাৰ্কৰ তাৰ পিছত আলোচনা কৰিলো 8 মাৰ্কৰ তো টোটাল আমাৰ 20 মাৰ্ক হৈ গল তোমালোকে যদি এইখিনি ভালদৰে প্ৰেক্টিস কৰিব পাৰা ডেফিনেটলি তোমালোকে 20 মাৰ্কস পাবা তাৰ পিছত তোমাৰ আহিছো আমাৰ এটো 40 নম্বৰ চেপ্টাৰছ অফ 40 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকৰ হাফ ইয়াৰলি 6 মাৰ্ক আহিব আৰু মেট্ৰিকত আহিব 4 মাৰ্কস তো ইয়াৰ পৰা তুমি কি চাব লাগিব এই শক্তিৰ উৎসসমূহৰ চেপ্টাৰৰ পৰা সৰ্বপ্ৰথম চাব লাগিব তুমি যে যেটো শক্তিৰ ৰক্ষণশীলতাৰ সূত্ৰ আছে হেতু কিন্তু চাব লাগিব তোমালোকে ক্লাস 9 ত পঢ়ি আহিছা হেতু কিন্তু পৰীক্ষাত আহে আৰু শক্তিৰ ভাল উৎসৰ কি গুণ আছে সেই গুণ কেটা এইকেটা গুণ আছে এই গুণ কেটা চাবা ইয়াৰ পৰা কিন্তু তোমাৰ ট্ৰিপল কাৰেক্ট বা ডাবল কাৰেক্টৰ প্ৰশ্ন আহে বা সিম্পল প্ৰশ্ন আহে এটা চাবা আৰু তোমাৰ এই প্ৰশ্নাৱলীৰ পৰা তুমি এইখিনি চালে আৰু এই দুটা চাৱাৰ দৰকাৰ নাই 3 নম্বৰটো চাবা 3 নম্বৰ প্ৰশ্নটো আৰু জীৱাশ্মজাত ইন্ধনৰ কি অসুবিধা আৰু কি সুবিধা আছে এই গোটেইখিনি কথা তোমাৰ এইটো প্যাৰাগ্ৰাফত দিয়া আছে তুমি এইখিনি ভালদৰে চাবা তাৰ পিছত তোমাৰ তাপভিত্তিক শক্তি প্ৰকল্পৰ পৰা তুমি এই লাইনটো চাই যাব লাগিব হা এটো তাপভিত্তিক শক্তি প্ৰকল্প কয়লাৰ খনি বা তেলৰ ওচৰত স্থাপন কৰা হয় কিয় কৰা হয় কাৰণ তোমাৰ একে দূৰত্বলৈ কয়লা বা পেট্ৰলিয়াম পৰিবহনতকৈ বিদ্যুতৰ পৰিবহন বেছি সুবিধাজনক ইয়াৰ পৰা এছাৰশন আৰু ৰিজনিংৰ প্ৰশ্ন আহিছে অলৰেডি যোৱা 2-3 বছৰ গতিকে তোমালোকে এটো চাবা তাৰ পিছত জলবিদ্যুৎ শক্তি প্ৰকল্পৰ লগত ৰিলেটেড তুমি চাব লাগিব নদী বান্ধৰ বিষয়ে নদী বান্ধ কি হয় আৰু নদী বান্ধৰ সুবিধা আৰু অসুবিধা সমূহ ইয়াতে দিয়া আছে ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহে তাৰ পিছত তোমাৰ পৰম্পৰাগত শক্তিৰ উৎসৰ পৰা জীৱভৰ কাক বোলে হেতু চাবা জীৱভৰ কাক বোলে তাৰ পিছত তোমাৰ এটো চোৱা জৈৱ গেছ প্ৰকল্পৰ পৰা তুমি এটো চাব লাগিব যে জৈৱ গেছ প্ৰকল্পৰ মুখ্য ইন্ধন কি বা মুখ্য উপাংশ কি আৰু তোমাৰ এটো কিমান % থাকে এটো এইখিনি চাই যাবা ইম্পৰ্টেন্স আছে এটো তাৰ পিছত তোমাৰ বায়ু শক্তিৰ লগত এটা ডেনমাৰ্কক বতাহৰ দেশ বুলি কোৱা হয় এই কথাখিনি তোমালোকে মনত ৰাখিবা ঠিক আছে এটো সৰু এটা কথা তাৰ পিছত তোমাৰ এটো চা বায়ু কল এটা যদি কাৰ্যকৰী হ'ব লাগে তেতিয়া হলে যেটো বতাহৰ গতিবেগ হেতু কিমান হ'ব লাগে এটো এইখিনি চাবা ইয়াৰ পৰাও কিন্তু এমসিকিউ আহে আৰু এটো চাবা যে 1 মেগাৱাট জেনাৰেটৰৰ বাবে পামখনক কিমান মাটিৰ প্ৰয়োজন হয় প্ৰায় 2 হেক্টৰ মাটিৰ কি হয় প্ৰয়োজন হয় এইখিনি চাবা আৰু তোমাৰ এটো প্ৰশ্নাৱলীৰ পৰা তুমি ইয়াতে 3টা কোৱেশ্চন চাবা বহুত ইম্পৰ্টেন্ট হয় এটো প্ৰশ্ন আহিয়ে থাকে পৰীক্ষাত ঠিক আছে আৰু সৌৰ শক্তিৰ পৰা যেটো আছে সেই সৌৰ শক্তিৰ পৰা তুমি কি চাব লাগিব এতে যেটো তোমাৰ সৌৰ ধ্ৰুৱক আছে সেই সৌৰ ধ্ৰুৱক কাক বোলে এটো চাবা
আৰু তাৰ পিছত এইটো তুমি চাবা সৌৰ ধ্ৰুৱকৰ মান কিমান এইখিনি সৌৰ ধ্ৰুৱকৰ মান আৰু তোমাৰ এতে সৌৰ ধ্ৰুৱক কাক বোলে আৰু এই সোলাৰ কুকাৰৰ পৰা তুমি কি চাবা ইয়াতে কোনটো দাপোন ইউজ কৰা হয় আৰু লগতে এইটো ডেফিনেশ্যনটো এইটো সৌৰ সোলাৰৰ মুখ্য কাৰ্যনীতি হয় এইটো তো তুমি এইটো চাব লাগিব এইখিনি এইটো দুটা লাইন অলৰেডি এইটো আহে পৰীক্ষাত আহিছে বহুতবাৰ তাৰ পিছত তোমাৰ এইফালে তুমি চাব লাগিব যে সৌৰকোষ প্ৰস্তুতকৰণত কি ব্যৱহাৰ কৰা হয় এইটো সিলিকন ব্যৱহাৰ কৰা হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সৌৰকোষ ফলকৰ যিবোৰ ব্যৱহাৰ আছে সেই ব্যৱহাৰখিনি কিন্তু ভালদৰে চাবা এইখিনি পঢ়িবা ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু তোমাৰ এই তৰংগ যিটো শক্তি আছে সেই তৰংগ শক্তিৰ পৰা এটা আছে তোমাৰ মহাসামুদ্ৰিক তাপীয় শক্তি এইখিনিৰ পৰা তুমি এই লাইনটো চাবা যে তোমাৰ মহাসামুদ্ৰিক তাপীয় শক্তি পাবলৈ হলে তোমাৰ টেম্পাৰেচাৰৰ ডিফাৰেন্স কিমান হ'ব লাগে এইখিনি তুমি ভালদৰে চাবা ঠিক আছে আৰু নিউক্লিয়াৰ শক্তি কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এই নিউক্লিয়াৰ শক্তিৰ ওপৰত কিন্তু প্ৰশ্ন পাবা নিউক্লিয়াৰ বিযোজন কাক বোলে ডেফিনেশ্যন চাবা আৰু ইয়াৰ লগত জড়িত তোমাৰ কি মৌল এইকেইটা এইখিনি চাবা বহুত ইম্পৰ্টেণ্ট হয় আৰু তোমাৰ এইটো তোমালোকে জানাই এই সূত্ৰটো E=mc² এলবাৰ্ট আইনষ্টাইনৰ সূত্ৰ হয় এইটো চাবা আৰু ইবিৰ মান কিমান এইটো 1 ইবি কিমান হয় এইখিনি চাবা ইয়াৰ পৰা কিন্তু কোৱেশ্চন হয় ঠিক আছে আৰু তাৰ পিছত চোৱা নিউক্লিয়াৰ শক্তিৰ মুখ্য তোমাৰ অসুবিধা কি হেতু ইয়াতে দিয়া আছে এইখিনি কিন্তু ইম্পৰ্টেণ্ট হয় তাৰ পিছত নিউক্লিয়াৰ সংযোজন ইয়াৰে ডেফিনেশ্যন চাবা তাৰ পিছত তোমাৰ এইটো চোৱা সূৰ্য আৰু অন্যান্য নক্ষত্ৰসমূহে তোমাৰ নিউক্লিয়াৰ সংযোজন বিক্ৰিয়াৰে তোমাৰ কি কৰে পোহৰ তাপ শক্তি উৎপন্ন কৰে এইখিনি তুমি কিন্তু চাই যাবা এই ভিতৰখিনি গোটেইখিনি চোৱাটো বহুত ভাল ঠিক আছে ডিউটেৰিয়াম আৰু লিথিয়াম আৰু পৰিবহণৰ ভিতৰত এটা হাইড্ৰজেন বোমাটো ৰখা হয় এইখিনি কথা তুমি ভালদৰে চাই যাবা ঠিক আছে আৰু এই প্ৰশ্নৱলীৰ পৰা তুমি 1 নম্বৰ প্ৰশ্নটো চাবা ঠিক আছে আৰু ইয়াতে তোমাৰ এইটো 4 নম্বৰ কোৱেশ্চনটো এটা সব সুবিধাসমূহ আছে কিন্তু পৰীক্ষাত বেছিভাগ অসুবিধাহে দেখা যায় অসুবিধা অহাহে দেখা যায় গতিকে তুমি অসুবিধা দেখা পাবা হেতু চাই যাবা তাৰ পিছত তোমাৰ এইটো চা ইয়াৰে পৰা এই প্ৰশ্নৱলীৰ পৰা তুমি 1 নম্বৰ কোৱেশ্চনটো চাবা এইটো 1 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেণ্ট হয় তাৰ পিছত তোমাৰ এই প্ৰশ্নৱলীৰ পৰা তুমি এইখিনি চাবা ইয়াতে তোমাৰ এইটো 2 নম্বৰ প্ৰশ্ন আৰু 1 নম্বৰ প্ৰশ্ন দুটা চাব পাৰা দুটা ইম্পৰ্টেণ্ট আছে বহুত আৰু অনুশীলনীৰ পৰা তুমি যিকেইটা এমসিকিউ আছে সেই এমসিকিউ কেইটা চাবা এমসিকিউ কেইটা চোৱাৰ পিছত তোমালোকে ইয়াতে এইটো চা সীমাবদ্ধতা লিখিবলৈ আহিছে মানে সীমাবদ্ধতা আহে আৰু এই 7 নম্বৰ প্ৰশ্নৰ পৰা তুমি কি চাবা এইটো চা বি নম্বৰ যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটো চাবা আৰু আদৰ্শ শক্তিৰ উৎসৰ গুণসমূহ কি এইটো একেবাৰে প্ৰথম পেজতে আছে এইটো চাবা তাৰ পিছত তুমি ইয়াতে 10 নম্বৰ প্ৰশ্নটো চাবা এইটো চাবা তোমাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি এইখিনি চাব পাৰা তোমালোকে ডেফিনেটলি ভাল নম্বৰ এটা পাব পাৰিবা তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা হোৱাটছআপ গ্ৰুপত সকলো ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ' পাবা তাৰ লগতে তোমালোকে 100% ফ্ৰী অফ কষ্ট তোমালোকে পঢ়িব পাৰিবা তোমালোকে এইটো নম্বৰত কন্টাক্ট কৰিবা 7002824673 এইবোৰ চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ এমসিকিউ আৰু ভিতৰৰ প্ৰশ্ন আছে গোটেইখিনি মোৰ নোটছ বনোৱা আছে তোমালোকৰ যদি পিডিএফ ফাইল লাগে এইটো নম্বৰত তোমালোকে কন্টাক্ট কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছো তোমালোকৰ পৰীক্ষা যাতে ভাল হয় তাৰ কাৰণে বেষ্ট অফ লাক থাকিল আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ